মাদানীক চিনি নোপোৱা সকলৰ বাবে আচৰিত প্ৰতিবেদনটো সততে মাদানী কোন বুলি প্ৰশ্ন উত্থাপন কৰা সকলে ভালদৰে চাওক প্ৰতিবেদনটো আমি আপুনি চিনি নোপোৱা মাদানীক চিনি পাই বহু ডাঙৰ ডাঙৰ নেতা সকলে প্ৰথমতে চাওক এই দৃশ্যটো য'ত মাদানী আৰু এগৰাকী চিনাকি ব্যক্তি মাদানী আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে কিছু বাৰ্তালাপৰ ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা বৰ্তমান অসমত মাদানীক লৈ চলি থকা বিতৰ্কৰ মাজতে আছে এই প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু শেষৰলৈকে চাব উল্লেখ্য হৈছে উচ্ছেদ অভিযান বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰ পিছত শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে জমিয়ত নেতা মেহমুদ মাদানী বিতৰ্কিত মন্তব্যক লৈ ইতিমধ্যে এই বিষয়টোক লৈ শাসক বিৰোধীয়ে পৰস্পৰে বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছে লগে লগে ৰাজ্যৰ ৰাজনীতিত বোকা ছটিওৱা খেল আৰম্ভ হৈছে ৰাজনীতি নেতাৰ বাহিৰেও বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে মাদানী কোন হয় মাদানীৰ এইখন দেশত কি অৱদান আছে যাক কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে এনআৰচি সময়ত আৰছাদ মাদানীৰ দৰে ব্যক্তি আৰু জমিয়তে অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছিল মাদানী নিজে এগৰাকী অসম বিৰোধী ব্যক্তি অসমত মুখ্যমন্ত্ৰী কোন হ'ব সেয়া মাদানীয়ে দাবী কৰাৰ দৰকাৰ নাই লগতে মাদানীৰ কথাক চলিয়া দলৰ সমানো কেয়াৰ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল ইফালে মাদানী বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত কেতবোৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত দেখা গৈছে এসময়ত মাদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অন্তৰংগ অনুষ্ঠান ইজনে সিজনৰ লগত হাঁহি ধেমালি কৰিছে তাৰ মানে এইখিনিতেই বুজিব পৰা যাইছে মাদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাল এটা সম্পৰ্ক আছে তাৰ মানে মাদানী কোন সেয়া নিশ্চয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে আনফালে মাদানী বিতৰ্কৰ মাজতে কিছুদিন আগতে অচাপৰ সভাপতিগৰাকীয়ে সংবাদ মেলত তেওঁ বিজেপি দল আৰু ইয়াৰ নেতাসকলৰ সৈতে মেহমুদ মাদানীৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ তথ্য ৰাজহুৱা কৰি কয় মেহমুদ মাদানী বিজেপি দলৰ ঘনিষ্ঠ মানুহ তেওঁ ৰাষ্ট্ৰীয় লোকদল চমুকৈ আৰএলডি দলৰ পৰা 2006 চনত ৰাজ্যসভাৰ সাংসদ হৈছিল আৰএলডি দলটো হৈছে কেন্দ্ৰৰ শাসনাধীষ্ঠ এনডিএ অংশীদাৰ দল আৰএলডি দলটো হৈছে বিজেপি দলৰ সহোদৰ ভাতৃ বিজেপিৰ ইতিহাস আৰু জমিয়তৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি অচাপৰ সভাপতিগৰাকীয়ে কৈছিল 1977 চনত বিজেপি পিতৃদল ভাৰতীয় জনসংঘই আন 4টা দলৰ লগ লাগি জনতা দলৰ জন্ম দিছিল জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰণ সিং সেই জনতা দলৰ পৰা ওলাই 1980 চনত বিজেপি দলৰ জন্ম হৈছিল পিছত 1996 চনত জনতা দলৰ পৰা ওলাই গৈ চৰণ সিঙৰ পুত্ৰ অজিত সিঙে আৰএলডি দলৰ জন্ম দিছিল গতিকে মেহমুদ মাদানী যে মোদীৰ মানুহ সেইটো স্পষ্ট আনহাতে মেহমুদ মাদানী আৰু নৰেন্দ্ৰ মোদীৰ সৈতে 2001 চনৰ পৰাই সম্পৰ্ক আছে বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কৈছিল 2001 চনত যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল সেই বছৰ গুজৰাটৰ ভুজ জিলাত হোৱা ভূমিকম্পত 20,000 মানুহ মৰিছিল 4 লাখৰ ওপৰত ঘৰ ভাঙিছিল তেতিয়া সেই ঘৰবোৰ বনোৱাৰ কামবোৰ কৰিছিল মেহমুদ মাদানীয়ে স্থানীয় মানুহক কাম নিদি মেহমুদ মাদানী আৰু জমিয়তক সেই কামটো কৰিবলৈ দিয়াত মুছলমান মানুহৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনবোৰৰ মনত খুব পঞ্জীভূত হৈছিল সেই কথাটো গুজৰাটৰ 2002 চনৰ হিন্দু মুছলমান সংঘৰ্ষৰ এটা উপলক্ষ্য আছিল তেওঁ লগতে কয় বহুতে কয় তেতিয়াৰ পৰা মোদীৰ সৈতে বুজাবুজি আছে মেহমুদ মাদানীৰ 2017 চনৰ 9 মেৰ দিনা মেহমুদ মাদানীৰ নেতৃত্বত জমিয়তৰ এটা 25জনীয়া প্ৰতিনিধি দলে নতুন দিল্লীত মোদীক সাক্ষাৎ কৰিছিল আৰু উক্ত দলটোত বদৰুদ্দিন আজমলো আছিল আজমল মাদানী আৰু বিজেপিৰ মাজত দীৰ্ঘদিনৰ পৰা সুসম্পৰ্ক আছে